গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আজি শিৱৰাত্ৰি আৰু সকলোলৈকে মোৰ ফালৰ পৰা শিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি শিৱৰাত্ৰি আৰু শিৱ বাবাৰ দিন, ভগৱানৰ দিন, গতিকে ঈশ্বৰৰ কথা পাতিম, ভগৱানৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে। তো বন্ধুসকল, আজি শিৱৰাত্ৰিৰ দিনাখন বহুতে মন্দিৰত গৈছে, বহুতে দৌলত গৈছে, বহুতে বহুত দূৰণি মন্দিৰ বা দৌলত গৈছে, আৰু কিছুমানে ঘৰৰ ওচৰত থকা শিৱ মন্দিৰটোতে চাকি বন্তি জ্বলাইছে আৰু নিজৰ মনোকামনা সিদ্ধিৰ কাৰণে প্ৰাৰ্থনা কৰিছে। এই যে নিয়মবিলাক আমি পালন কৰি আছো, মন্দিৰত যোৱা, হয়নে? এই নিয়মবিলাক পালন কৰি আছো আমি এটা ধৰ্মৰ মাজত থাকি, এটা ধৰ্ম। সেই ধৰ্ম, যোনটো ধৰ্ম আমি মানুহে সৃষ্টি কৰি লৈছো। ঠিক আছে। আমি মানুহে সৃষ্টি কৰি লোৱা এটা ধৰ্মৰ মাধ্যমেৰে গৈ পেলাই আমি ভগৱানক বিচাৰিবলৈ গৈছো। ঠিক আছে। কোনোবাই বেলেগ এটা ধৰ্মত যায়, কোনোবাই বেলেগ এটা ধৰ্মৰ মাধ্যমেৰে, এটা ধৰ্মৰ মাধ্যমেৰে যিটো নাম দি লৈছে, মানুহে নাম দি লৈছে এটা ধৰ্ম, আৰু সেই ধৰ্মৰ দ্বাৰা, এই ধৰ্মৰ পথেৰে আমি ভগৱানক বিচাৰি যাওঁ। আৰু যেতিয়া অৱশেষত আমি সকলো চাকি বন্তি জ্বলাই, যিকোনো যোনটো ধৰ্মত থাকি পেলাই আমি চাকি বন্তি জ্বলাই পেলাই আমি ভগৱানক বিচাৰিছো, ভগৱানৰ ওচৰত মনোকামনা সিদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিছো, যেতিয়া তাত মনোকামনা সিদ্ধি নহয়, আমি আৰু এটা বেলেগ ধৰ্মলৈ গুচি যাওঁ, আৰু এই ধৰ্মটোত আমি ভগৱানক নাপালো, গতিকে এইটো ধৰ্মত যাওঁ, সেই ধৰ্মত থাকি পেলাই কিজনী পাওঁ, হয়নে? তো আমি নিজেই ভাগ কৰি লৈছো এটা ধৰ্ম। কিন্তু যেতিয়া এই বিষয়ে মই জানিবলৈ চেষ্টা কৰিলো যে আচলতে ধৰ্ম কি, ঠিক আছে, আচলতে ধৰ্ম কি আৰু ভগৱানক কেনেকৈ বিচাৰি পাম, হয়নে? ভগৱান ক'ত থাকে, কেনেকুৱা আৰু কি কৰে, ঠিক আছে, এই বিষয়ে মই জানিব চেষ্টা কৰিলো। ঠিক আছে। আৰু এইটো বহুতৰ মনত প্ৰশ্ন হয় যে ভগৱান ক'ত থাকে, ভগৱান কেনেকুৱা, ভগৱান নে আচলতে কৰে কি, হয়নে? এইটো বহুতৰ মনত আছে, আৰু মনত এই ভাৱনা থকাৰ বাবে সকলোৱে এটা ভগৱানক বিচাৰিবৰ কাৰণে এটা পথ বিচাৰি লৈছে, এটা পথ মানে এটা ধৰ্ম বাছি লৈছে। ঠিক আছে। আৰু সেই ধৰ্মৰ মতত কি হৈ যায়, কিছুমানে কয় যে আমুকৰ হাতত নাখাবি, তামুকৰ হাতত নাখাবি, আমুকৰ জেগাত নাযাবি, এইটো বস্তু নাখাবি, সেইটো বস্তু নাখাবি, পবিত্ৰ হবি, তেতিয়াহে ভগৱানক পায়, হয়নে? শৰীৰটো পবিত্ৰ কৰাৰ কথা শিকাই আছে, কিন্তু মনৰ ভাৱনাখিনি যিয়েই নহওক লাগিল, মনত যদি ভাৱনাত আমাৰ কপটতা আছে, আমাৰ হিংসা ভাৱ আছে, আমাৰ আনৰ প্ৰতি হিংসা ভাৱ, আনৰ প্ৰতি বেয়া ভাৱ, আনৰ সমালোচনা কৰোঁ, আনৰ নিন্দা কৰোঁ, তাৰ পিছত আমি কি কৰোঁ, আমাৰ শৰীৰটোক পবিত্ৰ কৰি পেলাই আমি ভগৱানক বিচাৰি যাওঁ, এটা ধৰ্মৰ অনুপাত। ভগৱান ক'ত আছে? ঠিক আছে। আৰু সেই তেনেকে ভগৱানক বিচাৰি যেতিয়া নাপাওঁ নহয়, এটা ধৰ্ম আমি সলনি কৰি গৈ থাকোঁ। ঠিক আছে। ভগৱানে কৈছে নেকি, কোনখন শাস্ত্ৰত লেখা আছে যে ধৰ্ম বেলেগ আছে, বেলেগ বেলেগ ধৰ্মৰ মাজেৰে ভগৱানক বিচাৰি পাম? ভগৱানে, মই ভাগৱত গীতাখনত এটাই পাইছিলো, কৰ্মই ধৰ্ম। ভগৱানৰ মতে কৰ্মই ধৰ্ম, হয়নে? আমি যি কৰ্ম কৰিম সেই কৰ্মই ধৰ্ম। এতিয়া কৰ্ম এই যে আমি মানে উপাৰ্জনৰ কাৰণে, নিজৰ জীৱিকা উপাৰ্জনৰ কাৰণে যি কৰ্ম কৰোঁ, সেইটো কৰ্ম কোৱা নাই। কৰ্ম সেইটো কৈছে ভগৱানে, যি আনক শুশ্ৰূষা কৰে, যি সেৱা কৰে, যি পিতৃ মাতৃক সেৱা কৰে, যি মানুহক বিপদত পৰিছে তেওঁক উদ্ধাৰ কৰিছে, সেৱা শুশ্ৰূষা। কোনোবা মন্দিৰত গৈ পেলাই পানী দিছোঁ, কোনোবা মানুহক বিপদত পৰিছে সহায় কৰিছোঁ, কোনোবা ভোকাতুৰক কিবা খাবলৈ দিছোঁ, সেৱা শুশ্ৰূষা, এয়াই হৈছে কৰ্ম, আৰু এয়াই হৈছে ভগৱানৰ কৰ্ম। আৰু সেই কৰ্ম আমি শুদ্ধভাৱে যদি কৰি যাম নহয়, তেতিয়াই ভগৱান পাম। সেইটোৱেই হৈছে ধৰ্ম, সেইটোৱেই হৈছে কৰ্মই ধৰ্ম। আমি কৰ্মই ধৰ্ম বুলি ভাবিলে আমি ভাবোঁ যে জীৱিকাই, যোনটো জীৱিকাৰ পথেৰে যোনটো কৰ্ম কৰোঁ সেইটো কৰ্ম নহয়। যোনটো ভগৱানৰ কৰ্ম, সেৱা কৰ্ম, শুশ্ৰূষা কৰ্ম, সেই কৰ্ম কৈছে ধৰ্ম। যদি কৰ্মই ধৰ্ম, তেতিয়াহ'লে বাকীবিলাক ধৰ্ম ভগৱানেতো সৃষ্টি কৰা নাই। তেতিয়াহ'লে আমি মানুহে নিজেই সৃষ্টি কৰি পেলাই, নিজেই মানে এটা নিয়মৰ মাজত আবদ্ধ হৈ পেলাই, নিয়মৰ মাজত সোমাই পৰি আমি
বঞ্চিত হ'বলগীয়া হয়, শাস্তি খাবলগীয়া হয় ন। তো আজি এটা আমি কোনোবা এটা ধৰ্মত আছোঁ আৰু ধৰ্মটোৰ মতে কি আমুকৰ ঘৰত নাযাবি, তামুকৰ ঘৰত নাখাবি, আৰ হাতেৰে নাখাবি, তাৰ হাতেৰে নাখাবি। ঈশ্বৰে কোনোবা দিন কোনোবা মানুহক ঘৃণা কৰিবলৈ শিকাইছে নেকি? কোনো ঈশ্বৰে কোনো ভগৱানেতো কোনো কাকো ঘৃণা কৰিবলৈ শিকা নাই, হয়নে? চ' বন্ধুসকল, বেছিকৈ কৈ থ'লে ভিডিঅ'টো দীঘল হৈ যায়। মই এটা ষ্টৰী মাধ্যমেৰে আজি ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ, ঠিক আছে? তো আহক ষ্টৰীটো শুনো। ষ্টৰীটো এনেকুৱা ধৰণৰ, এদিন এজন ৰজাই নিজৰ ৰাজসভাত কিবা পূজা কৰিলে। পূজা কৰাৰ পিছত সেই যি পূজা কৰিছিলে পুৰোহিতজন, সেই পুৰোহিতজনক মাতিলে। মাতাৰ পিছত পুৰোহিতজনক ক'লে যে পুৰোহিত, মোৰ অন্তৰত, মোৰ মনত 3টা প্ৰশ্ন আছে আৰু সেই 3টা প্ৰশ্নৰ উত্তৰ আপুনি দিব পাৰিব বুলি মই ভাবোঁ আৰু আপুনি দিব লাগিব। তেতিয়া পুৰোহিতে মানে ভয় খালে। ভয় খাই পেলাই সুধিলে যে মহাৰাজ, কি প্ৰশ্নৰ উত্তৰ আপুনি সোধক। তেতিয়া মহাৰাজে ক'লে যে ভগৱান কেনেকুৱা আৰু ক'ত থাকে। প্ৰথম প্ৰশ্ন, ভগৱান ক'ত আৰু কেনেকুৱা, ক'ত থাকে, কেনেকুৱা। দ্বিতীয় প্ৰশ্ন, ভগৱানে কিমান দূৰলৈকে চাব পাৰে। তৃতীয় প্ৰশ্ন, ভগৱানে কি কৰে। পণ্ডিতে সেই মানে পুৰোহিতজনে সেই প্ৰশ্ন উত্তৰ শুনি মানে দুমোজাত পৰিলে, এতিয়া কি উত্তৰ দিব, ঠিক আছে? সেই ভাবি পেলাই পুৰোহিতে ক'লে যে মহাৰাজা, মোক অলপ সময় দিব লাগিব আপুনি। তেতিয়া ৰজাই ক'লে, ঠিক আছে, তোমাক 1 সপ্তাহ সময় দিছোঁ আপোনাক, গতিকে আপুনি 1 সপ্তাহৰ ভিতৰত মোক এই প্ৰশ্নৰ উত্তৰ দিব লাগিব। পুৰোহিত ঘৰ পালেগৈ। ঘৰত গৈ পেলাই মানে মনে মনে চিন্তা কৰি ভাবি আছে, কি হ'ব, কি নাই, কি উত্তৰ দিম এতিয়া। সেই ভাবি থাকোঁতে তেনেকৈ 3-4 দিন পাৰ হ'ল। 3-4 দিন পাৰ হোৱাৰ পিছত পুৰোহিতৰ পুতেকে সুধিলে যে দেউতা, আপুনি কি চিন্তা কৰি আছে? তেতিয়া পুৰোহিতে সকলো কথা ক'লে যে মোক ৰজাই এনেকুৱা প্ৰশ্ন সুধিছে যে ভগৱান ক'ত থাকে আৰু কেনেকুৱা, ভগৱানে কি চায়, কিমান দূৰলৈকে চাব পাৰে, ভগৱানে কি কৰে। তেতিয়া পুতেকে ক'লে পুৰোহিতক যে তুমি চিন্তা নকৰিবা দেউতা, তুমি মোক লৈ যাবা, 1 সপ্তাহ হোৱাৰ পিছত মোক লৈ যাবা, মই তাৰ উত্তৰ মই দিম, তুমি চিন্তা কৰিব নালাগে। আৰু 1 সপ্তাহ পূৰা হ'ল। পুৰোহিতে নিজৰ পুতেকক লৈ পেলাই ৰজাৰ সন্মুখত উপস্থিত হ'ল আৰু ৰজাক ক'লে যে মহাৰাজা, আপুনি যি 3টা প্ৰশ্নৰ উত্তৰ বিচাৰিছিলে, সেই 3টা প্ৰশ্নৰ উত্তৰ মোৰ ল'ৰাই দিব, মোৰ পুত্ৰই দিব। তেতিয়া মহাৰাজাই 1 ছেকেণ্ডো নৰখি ৰজাই ডাইৰেক্ট সুধিলে পুতেকক যে ঠিক আছে, আপুনিয়ে কওক, মোৰ 3টা প্ৰশ্নৰ উত্তৰ আপুনি দিয়ক, যে ভগৱান কেনেকুৱা, ক'ত থাকে, ভগৱানে কি মানে কিমান দূৰলৈকে চাব পাৰে আৰু ভগৱানে কি কৰে। তেতিয়া পুৰোহিতৰ পুতেকে মহাৰাজাক ক'লে যে মহাৰাজা, ক্ষমা কৰিব, কিন্তু মই আচৰিত পালোঁ যে মই এজন আলহী, মই আপোনাৰ ওচৰত আহিছোঁ, আপুনি মোক প্ৰথমতে সুধিব লাগিছিলে পানী এগিলাচ খাব নেকি, বা মোক বহিবলৈ দিব লাগিছিলে, কিন্তু আপুনি তাকেই নকৰি চিধাই আপুনি মোক প্ৰশ্ন সুধিলে, সেইটোহে মই বুজি নাপালোঁ। তেতিয়া মহাৰাজাই খং উঠি গ'ল, লাজ পাই পেলাই লগালগ মানে নিজৰ যি চিপাহী আছিলে তেওঁলোকক ক'লে যে ঠিক আছে, এওঁলোকৰ কাৰণে গাখীৰ আৰু কিবা খোৱা বস্তু লৈ আহা। তাৰপিছত দুইজনকে বাপেক পিতেকক গাখীৰ আনি দিলে, এগিলাচ গাখীৰ দিলে আৰু খোৱা বস্তু দিলে। তো পুৰোহিতৰ পুতেকে গিলাচটো লৈ পেলাই, গাখীৰৰ গিলাচটো লৈ পেলাই তাত আঙুলি ভৰাই এনেকৈ ঘূৰাই আছে। তাৰপিছত ৰজাই অলপ দেৰি চোৱাৰ পিছত ৰজাই প্ৰশ্ন কৰিলে যে তুমি যে গাখীৰত আঙুলিটো সোমাই হিলাই আছা, এইটো কিয় কাৰণে, কিয় ঘূৰাই আছা, কি বিচাৰিছা? তেতিয়া পুৰোহিতৰ পুতেকে ক'লে, মই শুনিছোঁ বোলে গাখীৰত মাখন থাকে, মই মাখন বিচাৰি আছোঁ। তেতিয়া ৰজাই ক'লে যে মাখনটো এনেকৈ নহয়, মাখনৰ বনোৱাৰ এটা নিয়ম আছে, এটা প্ৰচেষ্টা আছে, তাৰপিছতহে মাখন হয়। মাখন হ'বৰ কাৰণে প্ৰথম গাখীৰটোক ফালি পেলাই দৈ বনাব লাগিব, দৈ বনোৱাৰ পিছত দৈটোক মঠিব লাগিব, তাৰপিছতহে মাখন ওলাব। তুমি এনেকৈ গাখীৰত মানে আঙুলি ভৰাই মাখন বিচাৰি থাকিলে ক'ত পাবা? তেতিয়া
পুৰোহিতৰ পিতেকে ক'লে যে আপুনি শুদ্ধ কথাই কৈছে মহাৰাজা, যে মই গাখীৰত এনেকৈ আঙুলিত ভৰাই থাকিলে মই মাখন নাপাওঁ, সেইদৰে ভগৱানক আপুনি এনেকৈ বিচাৰি থাকিলে আপুনি ভগৱানক নাপায়। ভগৱানক পাবৰ কাৰণে নিয়ম কিছুমান পালন কৰিব লাগিব। আপোনাৰ অন্তৰাত্মা শুদ্ধ হ'ব লাগিব। আপুনি মানুহৰ অন্তৰত বিচাৰিবলৈ চেষ্টা কৰিব লাগিব। আপুনি মানুহৰ অন্তৰ বুজিব চেষ্টা কৰিব লাগিব। সকলো মানুহৰ প্ৰতি ভাল ভাৱনা থাকিব লাগিব, তেতিয়াহে ভগৱানক বিচাৰি পাব। গতিকে এনেকৈ আপুনি ভগৱানক বিচাৰিলে নাপায়। ৰজাই বুজি পালে। ৰজাই বুজি পাই পেলাই দ্বিতীয় প্ৰশ্ন সুধিলে যে তেতিয়াহ'লে মোৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ দিয়া যে ভগৱানে কিমান দূৰলৈকে চায়। তেতিয়া পুৰোহিতৰ পুতেকে ক'লে যে মোক মমবাতি এটা দিয়ক। মমবাতি এটা আনি দিলে। মমবাতিটো জ্বলালে। জ্বলোৱাৰ পিছত পুৰোহিতৰ পুতেকে সুধিলে ৰজাক যে এই মমৰ পোহৰ কিমান দূৰলৈকে গৈছে। তেতিয়া ৰজাই ক'লে এই মমৰ পোহৰটো চাৰিওফালে বিয়পি গৈছে, চাৰিওফালে গৈছে। ক'ত গৈছে বুলি ক'ম তোমাক, চাৰিওফালে চাই আছে। মহাৰাজা, ভগৱানে এই মমবাতিটোৰ দৰেই আমাক চাৰিওফালৰ পৰা চাই আছে। আমি কি কৰি আছো, কেনেকুৱা কৰ্ম কৰিছো, কি কৰ্ম কৰিছো, আমাৰ সকলো কৰ্ম চাই আছে। গতিকে আমি যদিও বেয়া কাম কৰিছো, যি কাম কৰিছো, সকলো কৰ্ম আমাৰ ভগৱানৰ দৃষ্টিত পৰি আছে, চকুত পৰি আছে। তাৰপিছত ৰজাই ক'লে ঠিক আছে, তেতিয়াহ'লে মোক তৃতীয় প্ৰশ্নৰ উত্তৰ দিয়া, ভগৱানে কৰে কি? তেতিয়া পুৰোহিতৰ পুতেকে ক'লে যে মহাৰাজা, আপুনি এই প্ৰশ্ন যে সুধি আছে, এইটো আপুনি গুৰু হৈ পেলাই সুধিছে নে শিষ্য হৈ সুধিছে? তেতিয়া ৰজাই ক'লে মইতো গুৰু হ'ব নোৱাৰো। মই যেতিয়া প্ৰশ্ন সুধিছো, মই শিষ্যই হ'ব লাগিব। গতিকে মই শিষ্য হৈয়ে তোমাক প্ৰশ্নটো সুধি আছো। তেতিয়াহ'লে পুৰোহিতৰ পুতেকে ক'লে তেতিয়াহ'লে আপুনি গুৰুক মুখৰ আগত থিয় কৰাই আপুনি সিংহাসনত বহি আছে। মহাৰাজাই চিন্তা কৰিলে। চিন্তা কৰি পেলাই সিংহাসনৰ পৰা নামি আহিলে। নামি আহি পেলাই পুৰোহিতৰ ল'ৰাটোক ক'লে যে আপুনি সিংহাসনত বহক, গুৰু আসন গ্ৰহণ কৰক। আৰু পুৰোহিতৰ পুতেকক সিংহাসনত বহুৱাই দিলে আৰু সন্মুখত ৰজা ৰলে। তাৰপিছত পুৰোহিতৰ পুতেকে প্ৰশ্নৰ উত্তৰ দিলে যে আপুনি তৃতীয় যি প্ৰশ্ন সুধিছিলে যে ভগৱানে কি কৰে, ভগৱানে মই এতিয়া যি কৰিলো তাকে কৰে। ভগৱানে ইচ্ছা কৰিলে কাকবা ৰজা বনাব পাৰে, কাকবা ভিক্ষাৰীও বনাব পাৰে। ভগৱানে সকলো কৰিব পাৰে। ঠিক আছে। আৰু ৰজাই সেই তিনিটা উত্তৰ পোৱাৰ পিছত ৰজাই পুৰোহিতৰ পুতেকক ৰাজপুৰোহিত নিয়োগ কৰি পেলাই ৰাজ্যসভাত ৰাখি দিলে। গতিকে বন্ধুসকল, এই ষ্টৰিটোৰ পৰা এটাই বস্তু শিকিব পাৰো, আমি জানিব পাৰো যে ভগৱানক আমি কোনোবা ধৰ্ম অনুপাতত গৈ পেলাই আমি কাৰোবাৰ হাতেৰে নাখাবি, কাৰোবাৰ ইটো হাতেৰে নাখাবি, শৰীৰটো পবিত্ৰ কৰি ৰাখিব লাগিব, এইটো নাখাবি, সেইটো নাখাবি, এইটো ধৰ্মত ভগৱানক নাই, এইটো ধৰ্মত আছে, সেই তেনেকৈ ভগৱানক নাপাওঁ। ভগৱানক মানুহৰ অন্তৰত পাম, আমাৰ সৎ ভাৱনাৰে পাম। আমি সৎ ভাৱনাৰে শুদ্ধভাৱে কাকো হিংসা নকৰি পেলাই, কাৰো প্ৰতি বেয়া ভাৱ নাৰাখি পেলাই আমি যদি শুদ্ধভাৱে ভগৱানক বিচাৰো নহয়, ভগৱানে নিশ্চয় আমাক লগ দিব। আমি গা পা ধুই পেলাই পবিত্ৰ হৈ পেলাই মনটো যদি লেতেৰা কৰি পেলাই আমি ভগৱানক বিচাৰো, কেতিয়াও নাপাওঁ। গতিকে কোনোবাই যদি আমাক অৱহেলা কৰিছে, কোনোবাই যদি আমাক এঘৰীয়া কৰিছে, কোনোবাই যদি অকলশৰীয়া কৰিছে, কেতিয়াও ভয় খাব নালাগে, যদিহে ভগৱানৰ প্ৰতি বিশ্বাস আছে। ভগৱানৰ প্ৰতি বিশ্বাস ৰাখক। ভগৱানৰ প্ৰতি বিশ্বাস ৰাখি পেলাই ভগৱানক নিজক উৎসৰ্গা কৰি দিলে আমাক ভগৱানে যিকোনো বিপদৰ পৰা উদ্ধাৰ কৰিব। আমাক মানুহে উদ্ধাৰ নকৰে, ভগৱানেহে উদ্ধাৰ কৰে। আমি সেইজনক চিন্তা কৰিব লাগিব, সেইজনক বিশ্বাস কৰিব লাগিব যিজনে আমাক উদ্ধাৰ কৰে। আৰু সেইজনক বিচাৰি পাবৰ কাৰণে আমি কোনো ধৰ্ম বা কোনো হেৰিক লৈ পেলাই আমি নহয়, আমি শুদ্ধ ভাৱনাৰে চিন্তা কৰিব লাগিব। বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহযোগিতা সদায় কামনা কৰোঁ। আৰু তেনেকৈ মই পাই আছোঁ, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পেলাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে মোৰ
ইউটিউব চেনেলটোত মোক ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলটোত আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবেও আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদ সদায় পাম বুলি আশা কৰি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।